Hello everyone, welcome to my channel Assam's of Fever. আজি মই আপোনাৰ আগত আহোম কিংডমৰ ওপৰত ভিডিঅ' লৈ আনিছোঁ য'ত এইটো ভিডিঅ' হ'ব আপোনালোকৰ ফুল ৰিভিজন ভিডিঅ' কাৰণ পৰহি পৰীক্ষা গতিকে আপুনি সকলোৱে এবাৰ ৰিভিজন কৰি চাওক যে আপোনালোকৰ কিমান মনত আছে আহোম কিংডমৰ ওপৰত কেইটামান কুৱেশ্যন গতিকে একবাৰ চাওক 40টা MCQ বেষ্ট আনিছোঁ গতিকে এবাৰ নিজকে ট্ৰাই কৰি চাওক কিমানটা আপোনালোকৰ মনত আছে কমেণ্ট ছেকশ্যনত জনাব যে আপোনালোকৰ কেইটা মনত আছে বা কেইটা পাৰিছে কমেণ্ট ছেকশ্যনত জনাব কুৱেশ্যন নম্বৰ 1 হুনলুং এণ্ড হুনলাই ৱাজ দ্য গ্ৰেণ্ডছন অফ হুনলুং এণ্ড হুনলাইৰ নাতিপুত্ৰক আছিল শুদ্ধ উত্তৰ অপশ্যন চি লেংডন হুংলুং এণ্ড হুংলাইৰ নাতিপুত্ৰ আছিল লেংডন নেক্সট নেম দ্য ফাৰ্ষ্ট আহোম কিং ৱাজ আহোমৰ প্ৰথম ৰজাজনৰ নাম আছিল ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ চুকাফা আহোমৰ প্ৰথম ৰজাজনৰ নাম আছিল চুকাফা নেক্সট দ্য আহোম এণ্টাৰ্ড আছাম থ্ৰু আহোমসকল অসমত কিহৰ যোগেদি প্ৰৱেশ কৰিছিল এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি পাটকাই পাছ আহোমসকল অসমত পাটকাই পাছ যোগেদি প্ৰৱেশ কৰিছিল নেক্সট দ্য আহোম কিং ৱাজ ইষ্টাব্লিছ ইন দ্য ইয়েৰ কোন বছৰত আহোম ৰাজ্য প্ৰতিষ্ঠা হৈছিল ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ 1228 AD 1228ত আহোম ৰাজ্য প্ৰতিষ্ঠা হৈছিল নেক্সট দ্য পাটকাই বুম ৰেঞ্জ মেক্স দ্য বাউণ্ডেৰী বিটুইন পাটকাই বুম ৰেঞ্জে মাজৰ সীমা নিৰ্ধাৰণ কৰে কাৰ মাজৰ সীমা নিৰ্ধাৰণ কৰে ইয়াৰ শুদ্ধটো অপশ্যন এ ইণ্ডিয়া এণ্ড ম্যানমাৰ ভাৰত আৰু ম্যানমাৰৰ মাজৰ সীমা নিৰ্ধাৰণ কৰে নেক্সট ৱেন চুকাফা এণ্টাৰ্ড শিৱসাগৰ ইট ৱাজ ৰুল বাই যেতিয়া চুকাফা শিৱসাগৰ প্ৰৱেশ কৰিছিল ইয়াৰ শাসন আছিল ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি বথ এ এণ্ড বি মানে দুয়োটা হ'ব বৰাহী আৰু মৰাণ ইয়াৰ শাসন আছিল বৰাহী আৰু মৰাণ নেক্সট ইন হুইচ ইয়াৰ চুকাফা ইষ্টাব্লিছ হিজ কেপিটেল ইন চৰাইদেউ কোন চনত চুকাফাই চৰাইদেউত ৰাজধানী প্ৰতিষ্ঠা কৰিছিল ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি 1253 AD 1253 AD চুকাফাই চৰাইদেউত ৰাজধানী প্ৰতিষ্ঠা কৰিছিল নেক্সট চুকাফা ডাইড ইন হুইচ ইয়াৰ কোন বছৰত চুকাফাৰ মৃত্যু হয় ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি 1268 AD 1268 AD চুকাফাৰ মৃত্যু হয় নেক্সট চুকাফা ৰুল ফৰ হাউ মাছ টাইম কিমান সময় চুকাফা শাসন কৰিছিল কিমান সময় চুকাফা শাসন কৰিছিল ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি 40 বছৰ 40 বছৰ চুকাফাই শাসন কৰিছিল নেক্সট হু ৱাজ দ্য ছেকেণ্ড কিং অফ আহোম ডাইনেষ্টি আহোম বংশৰ দ্বিতীয় ৰজা কোন আছিল ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি চুতেওফা আহোম বংশৰ দ্বিতীয় ৰজা আছিল চুতেওফা নেক্সট উইথ হুইচ কিং অফ কামাতা কিংডম চুকাফা এণ্টাৰ্ড ইনটু এ এলায়েন্স কামাতা ৰাজ্যৰ কোনজন ৰজাৰ সৈতে চুকাফাই মিত্ৰতা কৰিছিল ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ প্ৰতাপধ্বজ কামাতা ৰাজ্যৰ প্ৰতাপধ্বজ ৰজাৰ সৈতে চুকাফাই মিত্ৰতা কৰিছিল নেক্সট হুইচ কিং অফ কছাৰী কিংডম ৱাজ কণ্টেম্পৰেৰী অফ চুকাফা কছাৰী ৰাজ্যৰ কোনজন ৰজা চুকাফাৰ সমসাময়িক আছিল ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি বিচাৰপাতিকা কছাৰী ৰাজ্যৰ বিচাৰপাতিকা ৰজা চুকাফাৰ সমসাময়িক আছিল নেক্সট হু ৱাজ ন'ন এজ শ্বেৰিং ৰাজা বুলি কাক জনা গৈছিল ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি চাওপুলাই শ্বেৰিং ৰজা বুলি কাক জনা গৈছিল চাওপুলাই নেক্সট দ্য ফাৰ্ষ্ট পিৰিয়ড অফ মিনিষ্টাৰ্ছ ৰুল ৱাজ ইষ্টাব্লিছ ইন আহোম কিংডম ডিউৰিং প্ৰথম সময়ছোৱাত আহোম ৰাজ্যত মন্ত্ৰীৰ শাসনকাল আছিল কিমান শাসনকাল আছিল ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি 1376 AD to 1380 AD 1376 AD to 1380 AD লৈকে আহোম ৰাজ্যত মন্ত্ৰীসকলৰ শাসনকাল আছিল নেক্সট হু ৱাজ ন'ন এজ বামুণী ৰাজা কাক বামুণী ৰজা নামেৰে জনা গৈছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি চুডাংফা বামুণী ৰজা নামেৰে জনা গৈছিল নেক্সট হুইচ আহোম কিং ফাৰ্ষ্ট চেঞ্জ দ্য কেপিটেল ফ্ৰম চৰাইদেউ টু চৰগুয়া কোন আহোম ৰজাই প্ৰথমে ৰাজধানী চৰাইদেউৰ পৰা চৰগুয়া সলনি কৰিছিল ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি চুডাংফা ৰজাই প্ৰথমে ৰাজধানী চৰাইদেউৰ পৰা চৰগুয়ালৈ সলনি কৰে নেক্সট দ্য শ্ৰীনগৰী ঘৰ অৰ Sinagiri Khortha was the first celebrated by
শ্ৰীনাগিৰি ঘৰ বা শ্ৰীনাগিৰি ঘৰুঠা প্ৰথমে পালন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি চুডাংফা। শ্ৰীনাগিৰি ঘৰ বা শ্ৰীনাগিৰি ঘৰুঠা প্ৰথমে চুডাংফা পালন কৰিছিল। নেক্সট, দ্য ফাৰ্ষ্ট আহোম মনাৰ্ক টু এজিউম দ্য হিন্দু টাইটেল স্বৰ্গনাৰায়ণ ৱাজ। স্বৰ্গনাৰায়ণ হিন্দু উপাধি গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজন আছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি চুহুংমুং। স্বৰ্গনাৰায়ণ হিন্দু উপাধি গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজন আছিল চুহুংমুং। নেক্সট, হুইচ অফ দ্য ফলোয়িং কিং ইজ অলছ' ন'ন এজ দিহিঙীয়া ৰজা? তলৰ কোনজন ৰজাক দিহিঙীয়া ৰজা বুলিও জনা যায়? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি চুহুংমুং। চুহুংমুং ৰজাক দিহিঙীয়া ৰজা বুলি জনা যায়। নেক্সট, হু ক্ৰিয়েটেড দ্য পোষ্ট বৰপাত্ৰ গোহাঁই? বৰপাত্ৰ গোহাঁই পদ কোনে সৃষ্টি কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি চুহুংমুং। চুহুংমুঙে বৰপাত্ৰ গোহাঁইৰ পদ সৃষ্টি কৰিছিল। নেক্সট, হু ৱাজ দ্য ফাৰ্ষ্ট বৰপাত্ৰ গোহাঁই? প্ৰথম বৰপাত্ৰ গোহাঁই কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ কনচেং। প্ৰথম বৰপাত্ৰ গোহাঁই আছিল কনচেং। নেক্সট, দ্য মেজৰ পাৰ্টছ অফ কাছাৰী কিংডম ৱাজ অকুপাইড বাই দ্য আহোমছ ডিউৰিং দ্য ৰেইন অফ। কাৰ ৰাজত্ব কালত কছাৰী ৰজাৰ প্ৰধান অংশ আহোমসকলে দখল কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি চুহুংমুং। চুহুংমুঙৰ ৰাজত্ব কালত কছাৰী ৰাজ্যৰ প্ৰধান অংশ আহোমসকলে দখল কৰিছিল। নেক্সট, শদিয়াখোৱা গোহাঁই ৱাজ এ পোষ্ট অফ। শদিয়াখোৱা গোহাঁইৰ এটা পোষ্ট আছিল, কি পোষ্ট আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি নেভেল কামাণ্ডাৰ। শদিয়াখোৱা গোহাঁইৰ পোষ্টটো আছিল নেভেল কামাণ্ডাৰ। নেক্সট, হু ক্ৰিয়েটেড শদিয়াখোৱা গোহাঁই পজিশ্যন? শদিয়াখোৱা গোহাঁইৰ পদ কোনে সৃষ্টি কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ চুহুংমুং। চুহুংমুঙে শদিয়াখোৱা গোহাঁইৰ পদ সৃষ্টি কৰিছিল। নেক্সট, দ্য ফাৰ্ষ্ট শদিয়াখোৱা গোহাঁই ৱাজ। প্ৰথম শদিয়াখোৱা গোহাঁই আছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি ফ্ৰান্সেনমুং বৰগোহাঁই। প্ৰথম শদিয়াখোৱা গোহাঁই আছিল ফ্ৰান্সেনমুং বৰগোহাঁই। নেক্সট, দ্য ৰিগভান ফেষ্টিভেল অৰ্গেনাইজড বাই চুহুংমুং আফটাৰ দ্য ভিক্টৰী অফ। চুহুংমুঙে আয়োজন কৰা ৰিগভান মহোৎসৱ কাৰ বিজয়ৰ পিছত কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি চুতীয়া। চুহুংমুঙে আয়োজন কৰা ৰিগভান মহোৎসৱ চুতীয়া বিজয়ৰ পিছত কৰিছিল। নেক্সট, মূলা গাভৰু ডাইড ফাইটিং এগেইনষ্ট। কাৰ বিৰুদ্ধে যুঁজি মূলা গাভৰুৰ মৃত্যু হয়? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি তুৰ্বুক। তুৰ্বুকৰ সৈতে যুদ্ধ কৰি মূলা গাভৰুৰ মৃত্যু হয়। নেক্সট, দ্য মৰংগীখোৱা গোহাঁই ৱাজ দ্য গভৰ্ণৰ অফ। মৰংগীখোৱা গোহাঁই ক'ৰ ৰাজ্যপাল আছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি মৰংগী। মৰংগীখোৱা গোহাঁই মৰংগীৰ ৰাজ্যপাল আছিল। নেক্সট, হুইচ আহোম কিং এডপ্টেড চাকাই এৰা ফৰ কাউণ্টিং দ্য ইয়াৰ্ছ। কোন আহোম ৰজাই বছৰ গণনাৰ বাবে শকা যুগ গ্ৰহণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি চুহুংমুং। চুহুংমুং আহোম ৰজাই বছৰ গণনাৰ বাবে শকা যুগ গ্ৰহণ কৰিছিল। নেক্সট, মাইবং ৱাজ দ্য কেপিটেল অফ। মাইবঙৰ ৰাজধানী আছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি কছাৰী। মাইবঙৰ ৰাজধানী আছিল কছাৰী। নেক্সট, মাইবং ৱাজ চিটুৱেটেড অন দ্য বেংক অফ দ্য ৰিভাৰ। মাইবং কোন নদীৰ পাৰত অৱস্থিত? শুদ্ধ উত্তৰ অপশ্যন ডি মহুৰ। মাইবং মহুৰ নদীৰ পাৰত অৱস্থিত। নেক্সট, ইন হুইচ ইয়াৰ দ্য ট্ৰিটি অফ মাজুলী ৱাজ চাইন বিটুইন দ্য কোচ কিং নৰনাৰায়ণ এণ্ড আহোম কিং চুকাম্ফা। কোন বছৰত কোচ ৰজা নৰনাৰায়ণ এণ্ড আহোম ৰজা চুকাম্ফাৰ মাজত মাজুলীৰ সন্ধি স্বাক্ষৰিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি 1563। 1563 বছৰত কোচ ৰজা নৰনাৰায়ণ এণ্ড আহোম ৰজা চুকাম্ফাৰ মাজত মাজুলীৰ সন্ধি স্বাক্ষৰিত হৈছিল। নেক্সট, হুইচ কিং কণ্ডাক্টেড দ্য ফাৰ্ষ্ট অৰ্গেনাইজড পপুলেশ্যন চেঞ্চাছ ইন আছাম। কোনজন ৰজাই অসমত প্ৰথম সংগঠিত জনগণনা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি চুহুংমুং। চুহুংমুং ৰজাই অসমত প্ৰথম সংগঠিত জনগণনা কৰিছিল। নেক্সট, হুইচ আহোম কিং হু মেৰিড দ্য কোচ প্ৰিন্সেছ মংগলদৈ অৰ চাংকালা।
কোনজন আহোম ৰজাই কোচ ৰাজকুমাৰী মংগলদৈ বা শংকলাক বিয়া কৰাইছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি চুকাম্ফা। চুকাম্ফা আহোম ৰজাই কোচ ৰাজকুমাৰী মংগলদৈ বা শংকলাক বিয়া কৰাইছিল। নেক্সট, হোৱাট ৱাজ দ্য ফাৰ্ষ্ট কেপিটেল অফ চুতীয়া কিংডম? চুতীয়া ৰাজ্যৰ প্ৰথম ৰাজধানী কি আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি স্বৰ্ণগিৰি। চুতীয়া ৰাজ্যৰ প্ৰথম ৰাজধানী আছিল স্বৰ্ণগিৰি। Next, the Ahom ruler was the first to turn the Kosari kings as Thapita and Sanchita was. আহোম শাসকে প্ৰথমে থাপিতা আৰু সঞ্চিতাৰ দৰে কছাৰী ৰজাক ঘূৰাই আনিছিল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি চুহুংমুং। নেক্সট, দ্য অৰিজিনেল নেম অফ মহাভাৰত ৱাজ। মহাভাৰতৰ প্ৰকৃত নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ জয় সংহিতা। জয় সংহিতা আছিল মহাভাৰতৰ প্ৰকৃত নাম। নেক্সট, হোৱাট শ্বেপ অফ আহোম কইনছ ৱাজ। আহোম মুদ্ৰাৰ কি আকৃতি আছিল? আহোম মুদ্ৰাৰ কি আকৃতি আছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি অক্টাগোনাল। আহোমৰ মুদ্ৰাৰ অক্টাগোনাল আকৃতি আছিল। নেক্সট, হুইচ অফ দ্য ফলোয়িং ৱাজ দ্য বিউৰিয়েল চাইট অফ আহোম। তলৰ কোনটো আহোমৰ সমাধিস্থল আছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি চৰাইদেউ। চৰাইদেউ আছিল আহোমসকলৰ সমাধিস্থল আছিল। নেক্সট, দ্য পাৰ্চিয়ান ক্ৰনিকলছ ফাটিয়াই লিবিয়া ৱাজ কম্পাইলড বাই। পাৰ্চী বুৰঞ্জী ফাটিয়াই লিবিয়া কাৰ দ্বাৰা সংকলিত কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ চাহিবুদ্দিন তাইলছাহ। পাৰ্চী বুৰঞ্জী ফাটিয়াই লিবিয়া চাহিবুদ্দিন তাইলছাহৰ দ্বাৰা সংকলিত কৰা হৈছিল। আজি এই 40টা কুৱেশ্যনৰ ভিতৰত আপোনালোকে কেইটা পাৰিলে কমেণ্ট ছেকশ্যনত জনাব আৰু পাৰিলে এই হোমৱৰ্কটোৰে এনচাৰ দিব চেষ্টা কৰিব। হু ৱাজ দ্য লাষ্ট কিং অফ দ্য আহোম কিংডম। আহোম ৰাজ্যৰ শেষ ৰজাজন কোন আছিল? হোমৱৰ্ক দিবলৈ চেষ্টা কৰিব আৰু কোনে কেইটা পাৰিলে সেইটো কমেণ্ট ছেকশ্যনত জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব।